কি আছে আপোনালোকে গেছ কৰক আৰু নমস্কাৰ, আমি বৰ্ণালী মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। বলকচোন তেনেকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু শেষত কমেণ্ট কৰি নিশ্চয় জনাব যে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু এইটো ভিডিঅ' আপোনালোকে হয়তো 4-5 দিনমানৰ দেৰিকৈ পাব, কাৰণ মোৰ ভিডিঅ' দিব আছে আগৰ সেইকেইটা ভিডিঅ' দি দিব লাগিব। আৰু এইফালে ঋষি চুলা কাৰণে আহিছে, আৰু ঋষি চুলিনা কাটা ভিডিঅ'বোৰ মই দিয়া হোৱাই নাই, বহুত বাকী আছে, সেইকেইটাই দি থাকিব লাগিব আগত। আৰু যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে চুলি থকা ভিডিঅ'খিনি মই যিখিনি ভিডিঅ' মই আগত কৰিছিলোঁ আগতে, সেইখিনিও আপোনালোকৰ লগত পাছত শ্বেয়াৰ কৰিম। আৰু এইকেইদিন মোৰ ভিডিঅ' সেইকাৰণে দিয়াত অলপ দেৰি হ'ব এতিয়া ভিডিঅ'খিনি। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো শেষলৈ চাই থাকিব, শেষত কমেণ্ট কৰি নিশ্চয় জনাব যে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু এতিয়া মই ৰাতিপুৱা উঠিছোঁহে, উঠি গাটো ধুই আহিলোঁ আৰু এতিয়া যাওঁ চাহ খাবলৈ পাকঘৰত। তেতিয়াহ'লে ভিডিঅ'টো হৈ গ'ল, মাত্ৰ এইখিনি বাচি আছে। এতিয়া মই চাহ খাম, কেকটোৰে কাটিছোঁ আৰু ঋষিক দি দিওঁ অলপমান খাবলৈ। ফালে চাওকচোন, অনদিনা ঋষি আমাৰ ঠাণ্ডাৰ কাৰণে যায় আৰু কেক অলপ বাকী আছে, সেইখিনিৰ কাৰণে আজি ঋষি ফ্ৰিজটোৰ কাষতে আছে ৰখি। দেহা কি খাই আছা তুমি? হেপ্পীৰে খাওঁ পাই হিন্দী অসমীয়া। কেক বহুত ভাল পাই ঋষি, সেইকাৰণে অলপমান বাকী আছে, সেইখিনি শেষ হোৱা নাই নহয়, সেইকাৰণে ফ্ৰিজটোৰ কাষতে থিয় দি আছে। আৰু শেষ আৰু বেছি নাই, অলপ আছে, এইখিনি আছে কেক মাত্ৰ। এতিয়া ঋষি খাওঁ, খাই ল খা যদি। ধুনু কেকটো টেষ্টি হৈছে না? ভালকৈ কৈ দিয়াচোন। টেষ্টি লাগিছে। আৰু আজি ঋষি চুলিখিনি ভালদৰে ভিডিঅ' কৰি ল'লোঁ, কিমানখিনি দীঘল হৈছে, কেনেকুৱা আছিল, পাছত চাই থাকিব পাৰিম। সেইকাৰণে, কাৰণ ঋষি চুলা কাৰণক আৰু 2 দিন আছে, বেছি দিন নাই। আৰু ঋষি চুলি কাটিব হ'ব, এইটোৰ ওপৰত আৰু দেখা নাপাম যিহেতু দীঘলকৈ। আৰু চুলি খুৰাৰ পিছতো চুলি খাটাকৈ ৰাখিব লাগিব, দীঘলকৈ ৰাখিব নোৱাৰিম। সেইকাৰণে ভাবিলোঁ যে আজি ভালদৰে ভিডিঅ' কৰিলোঁ, কিমানখিনি দীঘল হৈছে দেখুৱাও আপোনালোকক, আৰু মোৰ ঋষি স্মৃতি হিচাপে ৰৈও যাব। এতিয়া ঋষি চুলিখিনি মই চুচি দি আছোঁ, তেল লগালোঁ, আৰু যি মূৰটো ধুৱাই দিছিলোঁ ঋষিক, সেইকাৰণে তেল লগাই একেলগে বান্ধি থৈ দিওঁ, নহ'লে বহুত দিগদাৰ হয়। গৰম পৰিছে, বহুত গৰম পাই ঋষি। আৰু এতিয়া ভাবিছোঁ যে আপোনালোকক মোৰ অলপ পুৰণীয়া ভিডিঅ' আছিল, সেইখিনি আপোনালোকৰ ওচৰলৈ আজি আগবঢ়াওঁ। মোৰ ভণ্টিৰ তোলনি বিয়া গৈছিল, আৰু মই তোলনি বিয়াত ভিডিঅ' কৰিছিলোঁ, সেইখিনি ভিডিঅ' মোৰ দিয়া হোৱা নাই এতিয়ালৈ। এইটো ভিডিঅ'ত মই এতিয়া আপোনালোকৰ ওচৰত আগবঢ়াওঁ, ব'লকচোন ভিডিঅ'খিনিৰ ক্লিপকেইটা চাই লওক। আৰু সেইখিনি চোৱা হোৱাৰ পিছত মোক এনিভাৰ্চেৰীৰ গিফ্ট কি দিলে সেইখিনি আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এইফালে আমি চেলফি উঠাত ব্যস্ত, DSLR উঠিছোঁ, কিন্তু ইচ্ছা নপলালে, সেইকাৰণে আৰু মাহীৰ মোবাইলত চেলফি উঠিছোঁ। চেলফি উঠাই মেইন। আৰু আমাৰ কইনাজনীক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আজি বহুত দিনৰ মূৰত বিয়া হোৱা ছোৱালীকেইজনীক লগ পালোঁ, বহুত ভাল লাগিছে। আৰু বাকো ভালদৰে লগ পোৱা নাযায়, বাই আহিলে মই ঘৰত নাযাওঁ, এনেকুৱা হয়। আৰু খুৰীমা আছে আৰু লগত জেঠী, গোটেইকেইজনী লগ হৈ ফটো এটা উঠিলোঁ।
এইয়া দিছে মোক মোৰ বহুত ভাল লাগিছে সঁচাই আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব দে কমেণ্ট কৰি দেখোন এয়া চাওক আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ ক'ব কাপোৰযোৰৰ কথাও ক'ব আৰু এইটো বেছি ভাল লাগিছে নে কাপোৰ বেছি ভাল লাগিছে ক'ব মোৰ কিন্তু এইটো বেছি ভাল লাগিছে বহুত ভাল লাগিছে আৰু মোৰ কলিজাটোক চাওক তো আপোনালোকক দেখুৱালো মোক কি দিছে এইটো দিলে আৰু কাপোৰযোৰ দেখুৱাইছে এইটো কিন্তু মোৰ বহুত ভাল লাগিছে সঁচাই ফটোটো বহুত ধুনীয়া লাগিছে ভালো লাগিছে আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ অহা ক'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আহিব লগা ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পাই যাব তেতিয়াহ'লে আজিলৈ আহিছোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ